মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনাক লৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোনো কাৰণতে যাতে অসমত কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে তাৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অন্যতম সিদ্ধান্তসমূহ হ'ল বাতিল কৰা হৈছে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰীক্ষা। শনিবাৰৰ পৰা সকলো চৰকাৰী কাৰ্যালয়ৰ 50% কৰ্মচাৰীহে উপস্থিত থাকিব কাৰ্যালয়ত। দেওবাৰৰ পৰা বিমানবন্দৰ ৰেলৱে ষ্টেচনত বাহিৰৰ পৰা অহা লোকক ষ্টাম্পিঙৰ ব্যৱস্থা। চৰকাৰী বেচৰকাৰী বাছত থিয় হৈ যাব নোৱাৰিব কোনো যাত্ৰী। গুৱাহাটীৰ ফাঁচী বজাৰ মাছখোৱা হাতীগাঁও এলেকাত নিয়ন্ত্ৰণ কৰা হ'ব জনসমাগম। বজাৰ শ্বপিং মলত সমাগম হ'ব নোৱাৰিব 50 জনতকৈ অধিক ব্যক্তি। চৰকাৰী কাৰ্যালয়ত চাবোন পানী টাৱেল চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক। সকলো সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত পানী চাবোন ৰখাটো বাধ্যতামূলক। বিদেশত আবদ্ধ হৈ থকা অসমীয়াৰ একাউণ্টত চৰকাৰে জমা কৰিব $2000। বাহিৰৰ পৰা অসমলৈ অহা সকলো লোক 14 দিনৰ বাবে সোমাই থাকিব লাগিব ঘৰত। চৰকাৰৰ এইসমূহ নিয়ম যদি কোনোৱে উলংঘা কৰে তেন্তে চৰকাৰে গ্ৰহণ কৰি বিহিত ব্যৱস্থা। They will also, but now all, no board will hold any examination till 31st. Basot manu oha, heito bon hui jabo. Crowded market area bilak ami monitor korim. Shopping mallot already ami koi thoisu je kuno shopping mallor bhitor 50 koi besi manu thakibo na lage. Government office jun ahe tak jate ami sanitizer dibo paru, sabon dibo paru. Private establishment homuhoko আমি কব খুজিছো যে আপোনালোকৰ প্ৰত্যেকে দোকানত সাবন পানী ৰাখা কৰক, আদাৰৱাইজ স্যানিটাইজাৰ ৰাখা কৰক যদি আপোনালোকে দোকানখন খোলা ৰাখিব খুজিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে এই মুহূৰ্তলৈকে বিমানবন্দৰত পৰীক্ষা সম্পন্ন কৰিছে 16508 জন ব্যক্তিৰ। ৰেলৱে ষ্টেচনকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে পৰীক্ষা সম্পন্ন কৰিছে 62870 জন ব্যক্তিক। 41 জন ব্যক্তিক সন্দেহবশতঃ নিৰীক্ষণৰ বাবে ৰখা হৈছে চিকিৎসালয়ত। সুখবৰ এই যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা 57টা চেম্পুলৰ এটাতো ধৰা পৰা নাই কৰোনাৰ উপস্থিতি। আজিৰ দিনটোত আমাৰ হাতত যি 4টা টেষ্টিং লেব আছে সেই 4টা টেষ্টিং লেবত আমি গুৱাহাটী মেডিকেল কলেজত অসমৰ বাসিন্দা 26 জনক আমি টেষ্ট কৰিছো 26। মিজোৰামৰ 6 জন, মণিপুৰৰ 6 জন আৰু এজন মেঘালয়কে ধৰি জিএমচিত এতিয়ালৈকে 39% আমি 39টা সোৱাব আমি টেষ্ট কৰিছো। আৰএমআৰচি লাহুৱালত এজন ব্ৰিটিছ নাগৰিককে ধৰি আমি 11টা চেম্পল আমি টেষ্ট কৰিছো। জিএমচিএইচত আমি 3টা চেম্পল টেষ্ট কৰিছো আৰু শিলচৰ মেডিকেল কলেজত 2টা আৰু বিফৰ গুৱাহাটী মেডিকেল কলেজখন এক্ৰেডিটেড হোৱাৰ আগতে আমি পুনেলৈকে 2টা চেম্পল পঠাইছিলোঁ। অৰ্থাৎ 57টা চেম্পল এতিয়ালৈকে আমি টেষ্ট কৰিছোঁ। ভগৱানৰ আশীৰ্বাদত জনসাধাৰণৰ আশীৰ্বাদত 57টা চেম্পলে আজিৰ দিনটোত নিগেটিভ আহিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে কোভিড-19ৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় আৰএমআৰচি, যোৰহাট মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজত স্থাপন কৰিছে পৰীক্ষা কেন্দ্ৰ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ দাসৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্ত ৰিপৰ্ট, প্ৰাগ নিউজ।